নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 এপ্ৰিল। আপুনি অৰুণোদয় পোৱা নাই নেকি? আপোনাৰ নাম কাগজত লিখি এতিয়া চৰকাৰক দিয়ক। নিৰ্বাচনৰ পিছতে পাব অৰুণোদয়ৰ ধন। ৰাজ্যৰ মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। কেৱল ইয়াই নহয়, গোটৰ মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গছ পুলি ৰোৱা মহিলাই 15 জুলাইৰ ভিতৰতে পাব ধনৰাশি। এতিয়া আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা সোমাই যাব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে। চাকৰি দিয়াৰ নামত তামোল এখনো নাখাব। হয় বন্ধুসকল, আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়া তামোল খাবলৈ কাকো আপুনি 1 টকা দিব নালাগে। লগে লগে লাভ কৰিব আপুনি চাকৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ চাকৰিৰ বাবে মুকলি কৰিব বিজ্ঞাপন। লগতে লাখ লাখ কৃষিয়ে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ জনতাৰ বাবে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। অৰুণোদয় লাভ নকৰা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। অৰুণোদয়ত ধন পোৱা মহিলাই এতিয়াই নাম লিখি দিয়ক কাগজত। 40 লাখ মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। পঞ্চায়ত নিৰ্বাচনৰ পিছতেই লাভ কৰিব 40 লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা। জুন মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব অৰুণোদয়ৰ টকা। গাঁৱে গাঁৱে গৈ কৰা হ'ব অভিযান। সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। বিধৱা বিয়া নোহোৱা ছোৱালীসকলে লাভ কৰিব অৰুণোদয়। নতুনকৈ অৰুণোদয়ৰ বাবে হৈ আছে ফৰ্ম ফিলাপৰ কাম কাজ। যদি আপুনি এতিয়ালৈকে ফৰ্মটো ফিলাপ কৰে অতি শীঘ্ৰে ফৰ্মটো ফিলাপ কৰক। গাঁৱে গাঁৱে যাব পঞ্চায়তৰ লোকে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে সকলোৱে লাভ কৰিব অৰুণোদয়ৰ আঁচনি। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই বা আপোনাৰ নামটো আগতে আছিলে নামটো কৰ্তন কৰা হৈছে, তেনে ক্ষেত্ৰত নতুনকৈ কৰিব পাৰিব আপুনি আবেদন। অৰুণোদয় লাভ নকৰা লাখ লাখ লোকৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদমূলযোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ দুখীয়াৰ বাবে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 জুলাইৰ ভিতৰতে মহিলাৰ একাউণ্টত সোমাব টকা। লাখপতি বাইদেউ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব 3খন সভা আৰু 3খন সভাৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব। সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰতে লাভ কৰিব 10,000 কোটি টকা। প্ৰথমতে কোন সমষ্টিত সভা পাতিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰি আছে। বানপানীৰ আগতে লাভ কৰিব 10,000 কোটি টকা। ইয়াক লৈ মহিলাসকলে চিন্তা কৰিব নালাগে। জুন মাহৰ ভিতৰতে লাভ কৰিব 10,000 কোটি টকা। মোবাইল নিকিনিব, চৰকাৰে দিব নতুন মোবাইল ফোন। গোটৰ 10,000 টকা পোৱাৰ লগে লগে আপুনি মোবাইল নিকিনিব, আপুনি ব্যৱসায়ত লগাওক। আপোনাক মোবাইল কিনিবলৈ চৰকাৰে আকৌ প্ৰদান কৰিব টকা। স্বামীৰ ব্যৱসায়ত খৰচ কৰক 10,000 কোটি টকা। গাহৰি বা গৰু পালন কৰক। ব্যৱসায়ত উন্নতি হ'লে লাভ কৰিব 25,000 পৰা 50,000 কোটি টকা। লাখপতি বাইদেউ আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰ জমা কৰিছে অতি শীঘ্ৰে, যদি আপোনাৰ একাউণ্টটো আপুনি আপডেট কৰে অতি শীঘ্ৰে বেংক একাউণ্টটো আপডেট কৰি ৰাখক। কিয়নো একাউণ্ট আপডেট নকৰিলে আপুনি গোটৰ 10,000 টকা একাউণ্টত সোমাই দিলেও নাপাব। বহুতো মহিলাই বিহালীত 10,000 কোটি টকা পোৱা নাই। যদি আপোনাৰ একাউণ্টটো আপডেট কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰাই ৰাখক। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যজুৰি প্ৰচণ্ড বৰষুণ। বানপানী ধুমুহা শিলাবৃষ্টিৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব বাহিৰলৈ। কেৱল ইয়াই নহয়, আপোনাৰ মোবাইল ফোন আপুনি চাৰ্জত দি ৰাখক। আগন্তুক 3 ঘণ্টাত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ঠায়ে ঠায়ে বৰষুণ দেখা গৈছে। হয় বন্ধুসকল, ঠায়ে ঠায়ে মুষলধাৰ বৰষুণ দেখা গৈছে। আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনত কেনেকুৱাকৈ বৰষুণ দি আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কোনটো জিলাৰ পৰা আপুনি ভিডিঅ'টো চাই আছে সেও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মহানগৰীত কৃত্ৰিম বানপানী, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। তাৰপিছত অসমবাসী ৰাজুক জনাই চবৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চাকৰিৰ বাবে এখন তামোল পাণত নলাই চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঠেলাৱালা ৰিক্সাৱালাৰ সন্তানে পাব চাকৰি। চাকৰি পোৱা ল'ৰাক ঘৰে ঘৰে গৈ গামোচাৰে সন্মান জনাইছো, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। চাকৰিৰ নামত টকা লোৱা দালালবোৰ এতিয়া গাঁতত সোমাল। যি কাম 75 বছৰে হোৱা নাছিল সেই কাম 4 বছৰত হ'ল। বিজেপিয়ে কৰি দেখুৱালে এই কাম। ৰিক্সাৱালাৰ পুত্ৰ, ঠেলাৱালাৰ পুত্ৰই, চাহ শ্ৰমিকৰ পুত্ৰই পাইছে চাকৰি। মাত্ৰ পঢ়া শুনা কৰিব লাগে। ভগৱানে বিজেপি চৰকাৰক ৰাখিলে একেদৰে আকৌ চাকৰি প্ৰদান কৰিব বুলি মন্তব্য কৰিছে বা এনেদৰে চাকৰি প্ৰদান কৰি যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে।
অসমীয়া যুৱক যুৱতীৰ প্ৰাণত নতুন সঞ্চাৰ কৰিব বিচাৰো চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যোৰহাটৰ সাংসদ আৰু শিৱসাগৰৰ বিধায়ক গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত থাকে। গুৱাহাটীত নামাজ পঢ়িবলৈ জনতাই তেওঁলোকক ভোট দিয়া নাই, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৱাকিল গগৈ গৌৰৱ গগৈৰ নামাজক লৈ কটক কৈছে মুখ্যমন্ত্ৰীগৰাকী। সাংসদ বিধায়কক দেখা পোৱা নাই ৰাইজে, নামাজ পঢ়িবলৈ ইচ্ছা আছে যদি শিৱসাগৰতে পঢ়ক, বিহুৰ সময়ত পলাই নাথাকিব, সমষ্টিৰ মানুহক সোমাই দিয়ক। যোৰহাটৰ সাংসদ আৰু শিৱসাগৰৰ বিধায়ক গুৱাহাটীত নামাজ পঢ়াত ব্যস্ত আছে, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটক কৰিছে যোৰহাটৰ সাংসদ আৰু শিৱসাগৰৰ বিধায়কক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 টকাকৈ ডাঙৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে 300 টকা কম দামত লাভ কৰিব ৰন্ধন গেছ, চাউল, চেনি, দাইলৰ লগতে লাভ কৰিব ৰন্ধন গেছৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছে। বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল, 25 টকা কম দামত লাভ কৰিব চেনি, 10 টকা কম দামত লাভ কৰিব আপুনি নিমখ। ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 300 টকা কম দামত ৰন্ধন গেছ। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল আৰু নিমখ। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বহুকেইটা আঁচনিৰ কথা ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি একেটা সুবিধা লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। আৰু সকলোকে ৰেচন কাৰ্ড আবেদন কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে আপুনি যোগাযোগ কৰক আপোনাৰ ওচৰে পাজৰে থকা সুলভ মূল্যৰ দোকানীৰ সৈতে। আপুনি কেনেকৈ ৰেচন কাৰ্ড বনাই ল'ব নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ BA পাছ কৰা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব 2,500কৈ টকা। এই বছৰৰ বাবে মাহে লাভ কৰিব 2,500কৈ টকা। ইয়াৰ পিছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈ চৰকাৰে দিব টকা। প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক দিব 2 লাখকৈ টকা। ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে যুৱক যুৱতীৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 টকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়াকৈ পকী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে সাজু কৰক এইকেইবিধ নথি পত্ৰ। যদি আপুনি আগতে জিঅ' টেকিং কৰা নাছিলে তেনে ক্ষেত্ৰত নতুনকৈ এইটো আপুনি জিঅ' টেকিং কৰিব পাৰিব। যিসকল ব্যক্তিৰ ঘৰত চৰকাৰী ঘৰ নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। এইকেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। এখন ৰঙীন ফটো, বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ ফটো প্ৰয়োজন হ'ব। লগতে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ প্ৰয়োজন হ'ব। লগতে আপোনাৰ নামত এখন জব কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ একেখন নথি পত্ৰ থাকে তেনে ক্ষেত্ৰত আপুনি ঘৰৰ পৰাই আপোনাৰ মোবাইলৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিংৰ কাম কৰিব পাৰিব। এইকেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 1 টকাও নিদিয়াকৈ লাভ কৰিব আপুনি বিনামূলীয়াকৈ চৰকাৰী ঘৰ। যদি আপোনাৰ একেখন নথি পত্ৰ আছে অতি শীঘ্ৰে আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি ঘৰৰ বাবে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰা হ'ব। লগতে যিসকল ব্যক্তি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া সোমাই দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অক্টোবৰৰ পৰা চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাই দিব। আৰু অতি শীঘ্ৰে যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে পঞ্চায়ত নিৰ্বাচনৰ পিছতে এখন নতুন তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে আপুনি পাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আৰু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 30,500কৈ টকা সোমাই দিব আপোনাৰ একাউণ্টত। যদি আপোনাৰ একাউণ্টৰ লগত এতিয়ালৈকে আপুনি জব কাৰ্ড লিংক কৰা নাই বা আধাৰ কাৰ্ড লিংক কৰা নাই তেনে ক্ষেত্ৰত সকলোখিনি কাম কৰি ৰাখক।